কিন্তু যদি কেতিয়াবা মই মুখ্যমন্ত্ৰী হওঁ তেতিয়াহ'লে মই অসমৰ গোটেই চিষ্টেমটো বদলাই পেলাম। যদি মই সঁচাকৈ কেতিয়াবা মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পাওঁ, ৰাজ্যখন চলোৱাৰ সুযোগ পাওঁ, 5 বছৰৰ ভিতৰত সঁচাকৈ মুখ্যমন্ত্ৰী কেতিয়াবা হওঁ, তেতিয়াহ'লে অসমৰ লোকেল মানুহৰ কাৰণে অসমৰ হোলচেল বিজনেছবিলাক চব এতিয়া বাহিৰৰ মানুহৰ হাতত, সেই বিজনেছটো মই অসমৰ লোকেল মানুহৰ হাতলৈ আনিম। ইয়াৰ বস্তুক লৈ প্ৰতিখন গাঁৱত ইণ্ডাষ্ট্ৰী, কোনো ল'ৰা ছোৱালী যাতে, কোনো ডেকা, কোনো পুৰুষ মহিলা যাতে বেংগলোৰ বা কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড কৰিব নালাগে। আমাৰ গাঁৱতে যাতে প্ৰত্যেকজন ল'ৰাই প্ৰত্যেকগৰাকী ছোৱালী, প্ৰত্যেকগৰাকী মহিলাই যাতে কৰ্মসংস্থাপন পায় দিম। আৰু 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজন খেতিয়কে বছৰত 3বাৰ খেতি কৰিব পৰা কৰি দিম। নম্বৰ 1, যদি মই কেতিয়াবা মুখ্যমন্ত্ৰী হওঁ, আপোনালোকক মই গেৰাণ্টি দি কৈছোঁ, যদি হওঁ, তেতিয়াহ'লে খেতিয়কবিলাকৰ উৎপাদিত বস্তুৰ আচল দামটো মই দি দিম। নমস্কাৰ। মোৰ নামটো শ্ৰী তনু দাস। মোৰ প্ৰশ্নটো এইটো যে আপোনাৰ হেনো কেতিয়াবা মুখ্যমন্ত্ৰী হ'বলৈ মন নাযায় নেকি বাৰু? মোৰ মুখ্যমন্ত্ৰী হ'বলৈ মন নাযায়, কিন্তু যদি কেতিয়াবা মই মুখ্যমন্ত্ৰী হওঁ, তেতিয়াহ'লে মই অসমৰ গোটেই চিষ্টেমটো বদলাই পেলাম। যদি মই সঁচাকৈ কেতিয়াবা মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পাওঁ, ৰাজ্যখন চলোৱাৰ সুযোগ পাওঁ, 5 বছৰৰ ভিতৰত মই অসমৰ সকলো পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি, বানপানীৰ পৰা পথাৰবিলাক ৰখাই, এতিয়া যে বছৰত এবাৰ খেতি কৰে আৰু এই ভেকুলী বিয়া পাতি থাকে যে বৰষুণ দিবৰ কাৰণে, কঠীয়া পাৰিবৰ কাৰণে, সেইটো ব্যৱস্থা নাইকিয়া কৰি মই প্ৰত্যেকডৰা পথাৰত পানী দিম আৰু 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজন খেতিয়কে বছৰত 3বাৰ খেতি কৰিব পৰা কৰি দিম। নম্বৰ 1, যদি মই কেতিয়াবা মুখ্যমন্ত্ৰী হওঁ, আপোনালোকক মই গেৰাণ্টি দি কৈছোঁ, যদি হওঁ, তেতিয়াহ'লে খেতিয়কবিলাকৰ উৎপাদিত বস্তুৰ আচল দামটো মই দি দিম। 2, যদি মই সঁচাকৈ মুখ্যমন্ত্ৰী কেতিয়াবা হওঁ, তেতিয়াহ'লে অসমৰ লোকেল মানুহৰ কাৰণে অসমৰ হোলচেল বিজনেছবিলাক চব এতিয়া বাহিৰৰ মানুহৰ হাতত, সেই বিজনেছটো মই অসমৰ লোকেল মানুহৰ হাতলৈ আনিম। যদি মই কেতিয়াবা মুখ্যমন্ত্ৰী হওঁ, তেতিয়াহ'লে মই অসমৰ গাঁৱে গাঁৱে একোটা ইণ্ডাষ্ট্ৰী খুলিম। ইয়াৰ বস্তুক লৈ প্ৰতিখন গাঁৱত ইণ্ডাষ্ট্ৰী, কোনো ল'ৰা ছোৱালী যাতে, কোনো ডেকা, কোনো পুৰুষ মহিলা যাতে বেংগলোৰ বা কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড কৰিব নালাগে। আমাৰ গাঁৱতে যাতে প্ৰত্যেকজন ল'ৰাই প্ৰত্যেকগৰাকী ছোৱালী, প্ৰত্যেকগৰাকী মহিলাই যাতে কৰ্মসংস্থাপন পায়। আৰু যদি মই মুখ্যমন্ত্ৰী হওঁ, অসমক ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ অগ্ৰণী এখন পৰ্যটন ৰাজ্য কৰি গঢ়ি তুলিম। কেনেকুৱা পৰ্যটন কৰিম, আপোনালোকে অৰ্কিড পাৰ্কলৈ গৈ এবাৰ কাজিৰঙা অৰ্কিড পাৰ্কখন চাই আহিব পাৰে, কেনেকুৱা মোৰ ভিজন আছে। আৰু আপোনালোকে জানে চাগে, আজিৰ দিনটোত গোৱাৰ এজন মানুহৰ ইনকাম এবছৰত, পাৰ কেপিটা ইনকাম বুলি কয়, গড় জনমূৰি আয়, এজন মানুহৰ ইনকাম 6,15,000। তাত একো নাই, তেল নাই, কয়লা নাই, সুনীল নাই, ডাঙৰ একো বিজনেছ নাই, একোৱেই নাই। কি আছে? অকল সাগৰৰ পানী। সাগৰৰ পানীক লৈ ইমান ডাঙৰ বিজনেছ কৰিছে, ইমান ডাঙৰ পৰ্যটন কৰিছে যে এজন মানুহৰ এবছৰৰ ইনকাম 6,15,000। আমাৰ কিমান? 1,20,000 টকা, 1,20,000 আমি ইমান ডাঙৰ ৰাজ্য। যদি কেতিয়াবা সুযোগ পাওঁ, তেতিয়াহ'লে অসমক 5 পৰা 10 বছৰৰ ভিতৰত এখন আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰতে ধনী ৰাজ্যত পৰিণত কৰিম আৰু অসমৰ প্ৰত্যেকজন মানুহক ধনীত পৰিণত কৰি দিম। প্ৰথমটো নাম হৈছে গৌৰৱ গগৈ। আজি যদি সুধি দিয়েতো এইটো অলপ সাময়িক, কিন্তু তথাপি অহংকাৰ। হিমন্ত বিশ্ব শৰ্মা হিটলাৰ। ৰাহুল গান্ধী চমৎকাৰ। বদৰুদ্দিন আজমল একদম টুটিলি সাম্প্ৰদায়িক। নৰেন্দ্ৰ মোদী হিটলাৰৰ বাপেক। পীযুষ হাজৰিকা উফাইদান। ভূপেন বৰাৰ নামো সুধিছে। ভূপেন বৰা কি ক'ম? ভূপেনদাৰ বিষয়ে ভবা নাছিলোঁ। ভূপেনদা মই মানুহটো ভালেই পাওঁ। ভূপেনদাৰ এতিয়াতো মোৰ ভাবা অহা নাই মনটোত। লুৰিণ উঠি অহা ল'ৰা, তাৰ ভাল হওক। আৰু এটা কথা একেবাৰে চমুকৈ, পুত্ৰ নচিকেতা ৰাজনীতিলৈ আহিব পৰৱৰ্তী সময়ত। সি পঢ়িছে এতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ। মাজতে সি আন্দোলন কৰিবলৈ গৈছিলে। তাৰ তেতিয়া সি অলপ, মই বহুদিন জেল খোৱাৰ কাৰণে সি বহুত টেনশ্যনত আছিলে। টেনশ্যন। কিন্তু মোৰ ভাল লাগে এটাই যে আগতে কি হয়, সি সৰু যেতিয়া হৈ থাকে, তাৰ কাৰণে আমাৰ ঘৰখনৰ কিতাপবিলাক আছিলে তাৰ শত্ৰু।
কেলে মাকেও কলেজৰ পৰা আহি কিতাপে পঢ়ি থাকে ময়ো দিনে ৰাতিয়ে কিতাপে পঢ়ি থাকোঁ তাক কম সময় দিওঁ কাৰণে তাৰ ঘৰৰ আটাইতকৈ ডাঙৰ শত্ৰু আছিলে আমাৰ কিতাপবোৰ কিন্তু মোৰ জীৱনৰ আটাইতকৈ ভাল লাগে এতিয়া সেই কিতাপবিলাক সি মাকৰ নিচিনাকৈ বা মোৰ নিচিনাকৈ গভীৰভাৱে পঢ়িবলৈ আৰম্ভ কৰিছে গভীৰভাৱে সি পঢ়িবলৈ আৰম্ভ কৰিছে চিৰিয়াছলি সি মোৰ ভাল লাগে সেইটোৱে আটাইতকৈ ভাল লাগে এতিয়া জীৱনটোত যে যিকোনো এটা আন্তঃৰাষ্ট্ৰীয় বিষয় যিকোনো এটা পলিটিকেল বিষয় এটা যিকোনো এটা সামাজিক বিষয়ত এতিয়া সেই মতামত দিব পৰাকৈ পঢ়া শুনা আৰু সমাজৰ লগত মিলিব পৰাকৈ অকণমান সেই অনুসন্ধিৎয মনটো তাৰ গঢ়ি উঠিছে মই আশা কৰিম যে সি কোনোদিন এনেকুৱা ধৰণৰ আমাৰ নিচিনা সংসদীয় পলিটিচিয়ান নহওক মই আশা কৰিম যে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ যিটো সপোন আছিলে এজন বিপ্লৱী হোৱাৰ এতিয়ালৈকে মই পৰা নাই সেই সপোনত সি যাওক মই তাক সেইবুলিয়েই আশীৰ্বাদ